হয় বৰ্তমান মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ টংলা চহৰত যেহেতু আজি মহানৱমী আৰু টংলা বাবুপাৰা উপস্থিত আছোঁ যেহেতু কমিটিৰ দাদাসকলেও আছে আৰু ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ আপোনালোকে দেখিবলৈ পাইছে আৰু যেহেতু দাদাসকল আছে কমিটি কিছু কথা জানিব চেষ্টা কৰিম। দাদা কি ক'ব আপোনালোকে আজি মহানৱমী কেনেকুৱা লাগিছে আপোনালোকৰ? খুব ভাল লাগিছে। আমাৰ এইটো আজি ৭৫ বছৰ পূৰ্ণ হোৱাৰ পিছত প্ৰগতি সংঘৰ পেণ্ডেলত আজি আমাৰ দুৰ্গা পূজা প্ৰতি বছৰে 1948ৰ পৰা এইটো আমি পালন কৰি আহি আছোঁ আৰু ৰাইজৰ টংলা বা বাহিৰৰ পৰা বহু মানুহ ইয়াতে আহি কেনে একত্ৰিত হয় আৰু এইখন চাবৰ কাৰণে পূজা মণ্ডপত তেনেকুৱা সজোৱা হয় আৰু বিশেষ কি ক'ম পূজাৰ আজি নৱমী সেই গোহাঁইৰ ওচৰত আমি এটা শুভেচ্ছা কৰি কেনে ৰাইজক শুভেচ্ছা জনালোঁ আৰু নিউজ 24কো আমি ধন্যবাদ জ্ঞাপন কৰি আছোঁ এইখিনি আগবাঢ়ি অহাৰ কাৰণে ধন্যবাদ। আৰু দাদা আপোনালোকৰ পূজা মণ্ডপখন কিমান বছৰ ধৰি হৈ আছে? 1975 বছৰ এইবাৰ ভৰি দিলেহি পূৰ্ণ হ'ব। 75 বছৰ ধৰি আমি বিভিন্ন জেনেৰেশ্যনৰ সহায়ত আমি পূজাখন পালি আহি আছোঁ। আজি মহানৱমী আপোনালোকৰ কেনেকুৱা ভিৰ পৰিলক্ষিত হৈছে ইয়াতে? ভিৰ মোৰ 74 ইয়াৰ্ছ ৰানিং মই আজি যিটো ভিৰ দেখিছোঁ মই আজিলৈকে এনেকুৱা ভিৰ মই দেখা নাই। আৰু টংলাত বৰষুণ পৰিছিলে, বৰষুণৰ বতৰত কিন্তু মানুহৰ প্ৰবল উৎসাহ দেখা পাইছোঁ। বৰষুণৰ বতৰত যোৱাকালি অষ্টমী দিনা ৰাতি এটালৈকে মানুহ ঘূৰা ফুৰা কৰিছে, আজিও তেনেকুৱাই হ'ব মোৰ ধাৰণা। এইটো আমাৰ এটা ডাঙৰ উৎসৱ 1975 ইয়াৰ্ছ হৈ গ'ল আমাৰ এইটো ৭৫ বছৰ পূৰ্ণ হ'ল আৰু এইকাৰণে আমাৰ এইবিলাক গৰ্জিয়াছভাৱে কৰা হৈছে। আৰু অকল প্ৰগতি সংঘৰ পূজাটোৱে নহয়, এই প্ৰগতি সংঘ অকল এটা সংঘ নহয়, এই প্ৰগতি সংঘ মাদাৰ অফ টংলা মডেল হাইস্কুল, মাদাৰ অফ টাংলা প্ৰগতি শিশু গঠন, সেইকাৰণে ক্লাবটো এটা বেলেগ ঐতিহ্য আছে। এইখিনি কৈয়ে মোৰ কথা শেষ কৰিলোঁ। ধন্যবাদ থাকিলে। নিজেদের দায়িত্ব পালন করে অসংখ্য ধন্যবাদ জ্ঞাপন করছি। এবার আপনাদের সামনে আরাধ্যা সরকার এবার সামনে নিজের প্রতিভা তুলে ধরবে। আরাধ্যা সরকার আরাধ্যা সরকার সরকার অনুরোধ এবার আপনাদের সামনে আসছে জগৎনী রায়। এবার আপনাদের সামনে ভূমিষ্ঠিনাচের অনুষ্ঠানে নিজের প্রতিভা তুলে ধরতে চলেছেন জগৎনী রায়। এবার আপনাদের সামনে আমাদের এক সুন্দর শিল্পী